নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ এনিয়াৰ জব নিউজৰ নতুন এটা জব ইনফৰমেশ্যনৰ ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, পুনৰ 506টা এছিষ্টেণ্ট কমাণ্ডেণ্টৰ নতুন পদ ভেকেঞ্চি মুকলি হৈছে। মেল ফিমেল সকলোৱে এই পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব। যদি আপোনালোকৰ অৰ্হতা মিলে এই পদকেইটাৰ কাৰণে আবেদন কৰি ল'ব। মই এই ভিডিঅ'টোৰ জৰিয়তে এই পদকেইটাৰ সবিশেষখিনি আপোনালোকক জনাই আছোঁ, গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। লগতে এতিয়ালৈকে যদি আপোনালোকে অসম তথা কেন্দ্ৰীয় চৰকাৰৰ সকলো চাকৰিৰ খবৰ পাই থাকিবলৈ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব। লগতে বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। বন্ধু বান্ধৱীসকল, এই পদকেইটাৰ তথ্যসমূহ জনাবলৈ ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। বন্ধু বান্ধৱীসকল, ইউনিয়ন পাব্লিক ছাৰ্ভিচ কমিশ্যন অৰ্থাৎ UPSCৰ ফালৰ পৰা চেণ্ট্ৰেল আৰ্ম পুলিচ ফ'ৰ্চত এছিষ্টেণ্ট কমাণ্ডেণ্টৰ 506টা পদ ভেকেঞ্চি মুকলি কৰিছে। যদি আপোনালোক ইণ্টাৰেষ্টেড হয় আৰু যদি আপোনালোকৰ অৰ্হতা মিলে এই পদকেইটাৰ কাৰণে আবেদন কৰি ল'ব। আবেদনৰ অন্তিম তাৰিখ হৈছে 14 মে 2024 আৰু আবেদন আৰম্ভ হৈছে 24 এপ্ৰিল 2024 পৰা। এই 506টা পদৰ ভিতৰত BSFত আছে 186টা পদ, CRPFত আছে 120টা পদ, CISFত আছে 100টা পদ, ITBত আছে 58টা পদ, SSBত আছে 4টা পদ। এইকেইটা পদত আবেদন কৰিবলৈ হ'লে আপোনালোক ভাৰতীয় নাগৰিক হ'ব লাগিব। ইয়াৰ লগতে নেপাল আৰু ভূটান প্ৰাৰ্থীসকলেও এইকেইটা পদত আবেদন কৰিব পাৰিব। মেল আৰু ফিমেল সকলো কেণ্ডিডেটে এইকেইটা পদত আবেদন কৰিব পাৰিব। বয়সৰ সময়সীমাৰ ভিতৰত 20ৰ পৰা 25 বছৰৰ ভিতৰত হ'ব লাগিব। 1 আগষ্ট 2024 মতে, অৰ্থাৎ জন্ম তাৰিখটো 2 আগষ্ট 1999 আৰু 1 আগষ্ট 2004 চনৰ ভিতৰত হ'ব লাগিব। বয়সৰ ৰেহাইৰ ক্ষেত্ৰত SC STৰ কাৰণে 5 বছৰ, OBCৰ কাৰণে 3 বছৰ, চিভিল চেণ্ট্ৰেল গভৰ্ণমেণ্ট ছাৰ্ভেণ্টৰ কাৰণে 5 বছৰৰ ৰেহাইৰ ব্যৱস্থা আছে। শিক্ষাগত অৰ্হতা এইকেইটা পদত আবেদন কৰিবলৈ হ'লে আপোনালোক যিকোনো স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা বেচেলাৰ ডিগ্ৰী হ'ব লাগিব। ফিজিকেল ষ্টেণ্ডাৰ্ড এইকেইটা পদত আবেদন কৰিবলৈ হ'লে প্ৰয়োজনীয় ফিজিকেল ষ্টেণ্ডাৰ্ডখিনি আপোনালোকক লাগিব। এইকেইটা পদত আবেদন কৰিবলৈ হ'লে আপোনালোকে এপ্লিকেশ্যন ফিজ দিব লাগিব। জেনেৰেল আৰু OBCয়ে 200 টকা পে' কৰিব লাগিব। ফিমেল SC ST পাৰ্চনছ উইথ বেঞ্চমাৰ্ক ডিজিবিলিটিয়ে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। এইকেইটা পদ আপোনালোকে অনলাইন পদ্ধতিৰে আবেদন কৰিব লাগিব। গতিকে অনলাইন পদ্ধতিৰে আপোনালোকে আবেদন মাচুল পে' কৰিব লাগিব। ভিছা, মাষ্টাৰ, ৰুপিয়ে, ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ডৰ থ্ৰুৱেদি কৰিব লাগিব, নতুবা SBI ইণ্টাৰনেটৰ বেংকিঙৰ থ্ৰুৱেদি আপোনালোকে এপ্লিকেশ্যন ফিজবিলাক জমা দিব লাগিব। মই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত এই পেজটোৰ লিংকটো দিছোঁ, তাত গৈ আপোনালোকে এই পদসমূহৰ সবিশেষখিনি এবাৰ ভালদৰে চাই ল'ব। লগতে অনলাইন আবেদন কেনেদৰে কৰে সেইখিনিও দিয়া আছে, সেইখিনি এবাৰ আপোনালোকে ভালদৰে চাই ইম্পৰ্টেণ্ট লিংকছৰ তলত দিয়া লিংকত গৈ আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। লগতে তাত অফিচিয়েল ন'টিফিকেশ্যনটো দিয়া আছে, তাত গৈ আপোনালোকে অফিচিয়েল ন'টিফিকেশ্যনটো এবাৰ ভালদৰে চাই ল'ব। আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি দিব, লগতে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। লগ পাম অন্য এটা জব ইনফৰমেশ্যন ভিডিঅ'লৈ। তেতিয়ালৈকে আমাৰ ইউটিউব চেনেল এনিয়াৰ জব নিউজটো চাই থাকিব। ধন্যবাদ।